নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা, যোনটো নিৰ্দেশনাত NPS বাচ্চালৈ অৰ্থাৎ আমাৰ যিসকল মাইনৰ আছে 18 বিলো আছে তেওঁলোকৰ বাবে NPSত কন্ট্ৰিবিউশ্যন কিদৰে কৰিব পাৰি, NPSত তেওঁলোকে কিমান টকাত হ'ব পাৰে আৰু কেতিয়া উইথড্ৰ কৰিব পাৰিব আৰু কি লাভালাভ হ'ব এই সম্পৰ্কে আপোনালোকৰ লগত আজি আলোচনা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত এতিয়া নিৰ্দেশনাটো দেখিব পাই আছে আৰু এই নিৰ্দেশনাটি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে সকলো ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ, ডেপুটি ইন্সপেক্টৰ এণ্ড ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলক NPS বাচ্চালৈ স্কিমৰ বিষয়ে তথ্য প্ৰচাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে। এই আঁচনিখন মূলতঃ 0 পৰা 18 বছৰৰ ল'ৰা ছোৱালীৰ বাবে, যাৰ উদ্দেশ্য হৈছে দীঘলীয়া সময়ৰ বাবে সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা আৰু ভৱিষ্যতৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰা। এই আঁচনিৰ অন্তৰ্গত বছৰি কমেও 250 টকা জমা দিব লাগিব, অৰ্থাৎ মিনিমাম ছেভিংছ NPS এই আঁচনিত 250 টকা আৰু মেক্সিমামৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই, কোনো লিমিটেশ্যন নাই। আৰু ইয়াৰ কি ফিচাৰ্ছৰ ভিতৰত আছে ফ্লেক্সিবল ইনভেষ্টমেণ্ট এণ্ট্ৰি, অৰ্থাৎ এই একাউণ্টত অনলাইন NPS প্লেটফৰ্মত বা অফলাইনত বেংক আৰু পোষ্ট অফিচৰ জৰিয়তে খোলা যাব। পাৰ্চিয়েল উইথড্ৰলৰ ব্যৱস্থা আছে। অভিভাৱকৰ জমা কৰা টকাৰ 25% পৰ্যন্ত দুটা সময় উলিয়াব পাৰিব, যেতিয়া শিক্ষাৰ ক্ষেত্ৰত যদি প্ৰয়োজন হয় বা যদি অসুখ বা কিবা জৰুৰী পৰিস্থিতি আহি পৰে তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰা পাৰ্চিয়েল উইথড্ৰল কৰিব পাৰিব। আৰু 18 বছৰৰ পিছত আমাৰ যি শিশুসকল আছে তেওঁলোকে ইয়াৰ পৰা কি ধৰণৰ সুবিধা পাব। 18 বছৰ হোৱাৰ পিছত এই একাউণ্টটো সাধাৰণ NPS একাউণ্টলৈ ৰূপান্তৰিত হ'ব পাৰে, বা যদি টকাৰ পৰিমাণ 8 লাখতকৈ কম হয় তেতিয়াহ'লে সম্পূৰ্ণ টকা উলিয়াব পাৰিব। আৰু স্কুলসমূহক কোৱা হৈছে, ইয়াত বিদ্যালয়সমূহৰ কি ভূমিকা থাকিব যে পেৰেণ্ট টিচাৰ মিটিং, মৰ্ণিং এছেম্বলি আৰু ন'টিছ বৰ্ডৰ জৰিয়তে এই আঁচনিৰ বিষয়ে সকলো গাৰ্জেণ্টকে অৱগত কৰিব লাগিব। সেইবাবে অভিভাৱকসকল আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে এই আঁচনিখন নিশ্চিতভাৱে গুৰুত্ব সহকাৰে বিবেচনা কৰক। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এইটো দায়িত্বত পৰে যে তেওঁলোকে অভিভাৱকসকলক এই বিষয়ে জ্ঞাত কৰিব। গতিকে আপোনালোকৰ যি পেৰেণ্টছৰ হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপতো এই ভিডিঅ'টি কাইণ্ডলি শ্বেয়াৰ কৰিব, যাতে পেৰেণ্টছসকলে এই সম্পৰ্কে অৱগত হয় আৰু নিজৰ শিশুটিৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰিবৰ কাৰণে আগ্ৰহী হৈ উঠে। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।